তেনেহলে আপোনালোকে ঘৰ নাপাব আপোনালোকৰ লিষ্টত নাম থাকিলেও আপোনালোকে পইচা নাপাব নমস্কাৰ সকলোকে শুভজিঘাটে চেনেলে স্বাগতম জনাইছো আৰু খুবেই গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছো আপোনালোকৰ বাবে এইটো ভিডিঅ' যদি আপোনালোকে সম্পূৰ্ণকৈ চাই আপোনালোকৰ যি PMAYG অধীনত আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব এই চৰকাৰী ঘৰ লাভ কৰিবলৈ আপোনালোকৰ যি আপডেট আহিছে ফটো আপডেট কৰিবলৈ হওক বা EKYC কৰাক লৈ আপোনালোকৰ যি সমস্যা আছে সেই সমস্যাসমূহ দূৰ হৈ যাব সেইবাবে গোটেই ভিডিঅ' সম্পূৰ্ণকৈ চাব বুলি আশা থাকিলে লগতে এনেকুৱা ইনফৰমেটিভ আপডেট পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আপোনালোকে সময়মতে আপডেটসমূহ পাই থাকে তেতিয়াহ'লে আহক দিনটো ভিডিঅ' আৰম্ভ কৰিছোঁ প্ৰথমতে ক'ব বিচাৰিছোঁ যিসকলে PMAY অধীনত অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আপোনালোকে আবেদন কৰিছিলে তেখেতসকলৰ এতিয়া ইতিমধ্যে লিষ্ট ঘোষণা কৰা হৈছিলে আৰু তেখেতসকলৰ এতিয়া EKYC বা ফটো আপডেট কৰিবলৈ আহিছে তাৰ আগতে মই কথাটো প্ৰথমে বুজাই ল'ব বিচাৰিছোঁ জিঅ'টেক কৰা সময়ত যেনেকৈ চৰকাৰী ফালৰ পৰা চৰকাৰৰ মানুহক আহি পেলাই পঞ্চায়তৰ সদস্যই হওক বা জীৱিকা সখী বাইদেউসকল আহি পেলাই আপোনালোকৰ ফটো তুলিছিলে আপোনালোকৰ ঘৰখনৰ এখন ফটো তোলা হৈছিলে হাৰি হবে যে আপোনালোকে চৰকাৰী ঘৰ পাবলৈ সঁচাকৈ যোগ্যতা আপোনালোকৰ আছেনে নাই অৰ্থাৎ যিসকলে পাব লাগে তেখেতসকলে পাইছেনে নাই সেয়া আপোনালোকে ভেৰিফিকেশ্যন কৰে যেনেকৈ অৰুণোদয় আঁচনি হওক বা চৰকাৰী যিবোৰ আঁচনিত আপোনালোকে আজিকালি ভেৰিফিকেশ্যন কৰে দেখিছে ঠিক তেনেকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰতো তেনেকৈ আপোনালোকৰ জিঅ' টেকিং কৰা হৈছিলে এতিয়া জিঅ' টেকিং কৰাৰ পিছত যিসকলৰ নাম লিষ্টত আহিছে তেখেতসকলৰ এতিয়া EKYC আপডেট লগতে ফটো আপডেট কৰিবলৈ আহিছে এটা EKYC কি হয় EKYC হৈছে আপোনালোকে যে আপোনালোকৰ বেংকৰ লগত লিংক আছে নে নাই আপোনালোকে সঠিকভাৱে পাব লাগে নে আপোনালোকৰ তথ্য পাতি শুদ্ধ দিছিলে নে সেয়া আপোনালোকে EKYC ফটো আপডেট প্ৰায় 3বাৰ দিব লাগিব গোটেই আপোনালোকে চৰকাৰী গৃহ নিৰ্মাণ কৰিবলৈ যিটো অনুদান পাব আৰ্থিক অনুদান সেয়া পাব আপোনালোকে প্ৰায় 3টা ষ্টেপত আপোনালোকে ফটো আপডেট EKYC 3বাৰ সৰ্বমুঠ কৰিব লাগিব ফাৰ্ষ্ট ষ্টেজ ছেকেণ্ড ষ্টেজ থাৰ্ড ষ্টেজ তাৰপিছতে আপোনালোকে সৰ্বমুঠ আপোনালোকে ঘৰৰ বাবে আৰ্থিক অনুদানটো লাভ কৰিব এতিয়া যিহেতু লিষ্ট ওলালে এতিয়া EKYC কৰিব লাগিব EKYC কাৰণে আপোনালোকে দুটা ষ্টেপ ফলো কৰিব পাৰে এটা হৈছে অনলাইন ষ্টেপ এটা হৈছে অফলাইন ষ্টেপ আপোনালোকে অনলাইনৰ জৰিয়তে EKYC কৰিব লাগিব আৰু অফলাইনৰ জৰিয়তে যিকোনো এটা জৰিয়তে কৰিব পাৰিব কিন্তু যদিহে আপোনালোকে EKYC নকৰে তেনেহ'লে আপোনালোকে ঘৰ নাপাব আপোনালোকৰ লিষ্টত নাম থাকিলেও আপোনালোকে পইচা নাপাব EKYC নকৰিলে আপোনালোকে কোনো ধৰণৰ আৰ্থিক সুবিধা চৰকাৰৰ ফালৰ পৰা লাভ নকৰিব সেইকাৰণে EKYC আপোনালোকে অনলাইনে হওক বা অফলাইনে হওক কৰিবই লাগিব এতিয়া কথাটো হৈছে EKYC কৰিবলৈ আপোনালোকক দুটা সুবিধা থাকে প্ৰথমটো হৈছে আপোনালোকৰ অনলাইনত যদি আপোনালোকে কৰিব বিচাৰিছে আপোনালোকে চিম্পল আপোনালোকৰ নিজৰ মোবাইলতে কৰিব পাৰিব য'ত আপোনালোকে PMAYG অফিচিয়েল ৱেবছাইট আছে মই লিংক ডেছক্ৰিপশ্যন দি থম তাৰ পৰা আপোনালোকে গৈ পেলাই নিজে আবেদন কৰিব পাৰিব বা EKYC ফিল আপ কৰিব পাৰিব নহ'লে আপোনালোকৰ যদি অসুবিধা হয় তেনেহ'লে আপোনালোকৰ ওচৰৰ CSC চেণ্টাৰত যাব তাত আপোনালোকে গৈ পেলাই যদি কয় তেখেতসকলে কৰি দিব আপোনালোকক কি নথিপত্ৰ লাগে মই দেখাই দিম বা আপোনালোকক কৈ দিম আপোনালোকৰ অনলাইনত যিবোৰ নথিপত্ৰ লাগিব ঠিক তেনেকৈ অফলাইনতো সেই একেখিনি নথিপত্ৰই লাগিব আপোনালোকে অনলাইনত যদি কৰিম বুলি ভাবিছে নিজৰ মোবাইলত নহ'লে CSC চেণ্টাৰত গৈ পেলাই আপোনালোকে কৰিব পাৰিব EKYC যেনেকৈ আমি বেংকত যেতিয়া আমাৰ একাউণ্টটো বহুত দিন চলোৱা নহয় তেতিয়া আপোনালোকৰ EKYC দিব লাগে বা এবছৰ দুবছৰ মূৰত EKYC দিব লাগে ঠিক তেনেকৈ ইয়াতো EKYC দিব লাগিব প্ৰথম ষ্টেজত তাৰপিছত ছেকেণ্ড ষ্টেজ তাৰপিছত 3 নম্বৰ ষ্টেজ 3বাৰ দিয়াৰ পিছত আপোনালোকে গোটেই ঘৰৰ পইচা আপোনালোকৰ একাউণ্টত জমা হ'ব তাৰপিছত আহিছে অফলাইন যদিহে আপোনালোকে অফলাইনভাৱে আপোনালোকে EKYC দিব বিচাৰে তেনেহ'লে আপোনালোকে পঞ্চায়তত গৈও খবৰ কৰিব পাৰিব আপোনালোকে EKYC কেনেকৈ দিব পাৰিব বা KYC আপোনালোকে কেনেকৈ কৰিব লাগিব তেখেতসকলে বুজাই দিব নহ'লে যেনেকৈ জিঅ' টেকিং কৰাৰ সময়ত আপোনালোকৰ ঘৰলৈ আহিছিলে জীৱিকা সখী বাইদেউসকল তেখেতসকলেও আপোনালোকৰ EKYC কৰাত সহায় কৰি দিব পাৰিব পৰাপক্ষত ঘৰলৈ আহিলে ভাল কাৰণ ঘৰত আপোনালোকে প্ৰতিটো কথা ধুনীয়াকৈ বুজাই মেলি দিব পাৰিব লগতে পঞ্চায়তলৈ গ'লেও আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় পৰাপক্ষত অফলাইনভাৱে আপোনালোকে EKYC আপোনালোকে আপডেট কৰক লগতে EKYC আপডেট কৰিবলৈ হ'লে আপোনালোকৰ মেইন ডকুমেণ্টছ হৈছে আধাৰ কাৰ্ড যদিহে আপোনালোকৰ আধাৰ কাৰ্ড আছে তেনেহ'লে কোনো ধৰণৰ সমস্যা নাই কিন্তু মোবাইল নম্বৰ আপোনালোকৰ ৰেজিষ্টাৰ্ড হৈ থাকিব লাগিব আধাৰ কাৰ্ডৰ লগত যিটো নম্বৰ দিছে লগতে বেংকৰ একাউণ্ট যিটো আপোনালোকে বেংকৰ একাউণ্টত পইচা সোমাব
সেইটোৱে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকিব লাগিব। আপোনালোকৰ আধাৰ কাৰ্ডখন যদি লিংক হৈ নাথাকে আপোনালোকে পইচা নাপাব। সেইটো কাৰণে আপোনালোকে বেংকলৈ গৈ এবাৰ প্ৰথমতে খবৰ কৰি আহিব যাতে আপোনালোকৰ আধাৰ কাৰ্ড লিংক হৈ থাকে। কাৰণ বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি আজিকালি বেংকত আপোনালোকৰ ডাইৰেক্ট পইচা সোমায়। সেইটো কাৰণে আধাৰ কাৰ্ডখন বেংকৰ লগত লিংক কৰি থোৱাটো খুবেই প্ৰয়োজন। তাৰপিছত আহিব বেনিফিচিয়াৰী নাম্বাৰ, যিটো আপোনালোকে আবেদন কৰোঁতে আপোনালোকে পাইছিলে, লগতে ৰেফাৰেঞ্চ নাম্বাৰ, সেয়াও আপোনালোকৰ লিষ্টতে আপোনালোকৰ ৰেফাৰেঞ্চ নাম্বাৰটো পাব। সেইবাবে আপোনালোকে পঞ্চায়তলৈ গৈ সকলোবোৰ কাম কৰাটো মই বেছি প্ৰিফাৰ কৰোঁ। আৰু এনেকৈ আপোনালোকক শুদ্ধকৈ মই ধুনীয়াকৈ গোটেইবোৰ কথা বুজাই দিছোঁ। তেনেকৈ আপোনালোকৰ যদি কিবা অসুবিধা হৈছে, কিবা জানিবলৈ বিচাৰিছে, তেতিয়া আপোনালোকে কমেণ্ট কৰিব, মই নিশ্চয় কমেণ্টৰ ৰিপ্লাই দিম। আপোনালোকৰ বেছি দেৰি লগে মই পৰাপক্ষত ৰিপ্লাই দিম। আপোনালোকে যিকোনো প্ৰশ্নৰ সন্মুখীন হৈছে মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আপোনালোকে জাষ্ট কমেণ্ট ডাউন কৰি দিব। তাৰপিছত আহিছোঁ যিসকলে এতিয়া ভাবিছে এই EKYC আৰু ফটো আপডেট কৰাৰ লাষ্ট ডেট কেতিয়া। লাষ্ট ডেট বুলিবলৈ এতিয়া চৰকাৰে ফালৰ পৰা এটা কথাই কৈছে যে আপোনালোকে অক্টোবৰ মাহৰ ভিতৰত ফটো আপডেট আৰু EKYC কৰি থৈ দিয়ক। আৰু পিছত হয়তো ডেট বঢ়াই দিবলৈও পাৰে, ডেট আপোনালোকে বৃদ্ধি কৰি পিনে আপোনালোকে নৱেম্বৰো কৰিব পাৰে। কিন্তু তাৰ কোনো আপোনালোকৰ ডাঠি ক'ব নোৱাৰি কোনেও, কাৰণ যিহেতু কিছুমান আঁচনিৰ ডেট বঢ়াই দিয়ে বা যিকোনো আঁচনিৰ ডেট বঢ়াই দিব পাৰে। যেনেকৈ জিঅ' টেক কৰা সময়তো ডেট বঢ়াই দিছিলে। সেইবাবে মই ক'ব বিচাৰিছোঁ আপোনালোকে যদি অক্টোবৰ মাহৰ ভিতৰত কৰি থয় তেনেহ'লে আপোনালোকৰ কোনো অসুবিধা নহয়। এনেকৈ আপোনালোকে অক্টোবৰ মাহত কৰি থৈ দিয়ক, তেতিয়া আপোনালোকৰ কোনো অসুবিধা নহয়। আৰু লগতে নৱেম্বৰলৈ বৃদ্ধি কৰিলোঁ, তেতিয়া আপোনালোকৰ কোনো লোকচান নাই, আপোনালোকে আগতীয়াকৈ কৰি থ'লে। ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। আৰু ছাবস্ক্ৰাইব নাই কৰা যদি ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আজিলৈ আহিছোঁ, ধন্যবাদ।